আমাৰ লক্ষ্যৰ উদ্দেশ্য হ'ল আপোনালোকক সৰু সৰু কিছুমান টিপছ শিকোৱা, যিখিনি টিপছে আপোনালোকক বহুতখিনি সহায় কৰিব। যেই টিপছখিনি আপোনালোকে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ইয়াৰ বাবে আপোনালোকে পোনপ্ৰথমে কি কৰিব, ইয়াতে গুগলত চাৰ্চ কৰি দিব ই-ডিষ্ট্ৰিক্ট বুলি চাৰ্চ কৰি দিব। ই-ডিষ্ট্ৰিক্টৰ মই চাৰ্চ কৰি দিছোঁ, ই-ডিষ্ট্ৰিক্ট প্ৰজেক্ট বুলি যিটো ওলায় তাতে আপোনালোকে চাৰ্চ কৰি দিব। এতিয়া ফাৰ্ষ্ট টাইম দেখিবলৈ পাইছে, এইটো ক্ল'জ কৰিব। এতিয়া ফাৰ্ষ্ট টাইম আপোনালোকে যিটো দেখিবলৈ পাইছে এপ্লিকেশ্যন নম্বৰ, আৰু তলত দেখিবলৈ পাইছে যিটো এণ্টাৰ ইয়ৰ চাৰ্টিফিকেট নম্বৰ, ইয়াত চাৰ্টিফিকেট নম্বৰটো মাৰি পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু মই এতিয়া কি কৰিম, ইয়াৰ ষ্টেটাছটো চাই লওঁ কি হৈ আছে। এপ্লিকেশ্যন নম্বৰ ইয়াত মই টাইপ কৰি দিছোঁ মোৰ নম্বৰটো, যিটো মই অৰুণোদয় কেন্দ্ৰৰ থ্ৰুৱেদি ইনকাম চাৰ্টিফিকেটখন কৰা আছিলে। তো মই ইয়াতে মোৰ নম্বৰটো চাই পেলাই টাইপ কৰি দিছোঁ। তো ইনকাম চাৰ্টিফিকেটখনত কোনডোখৰত আপোনালোকৰ এই নম্বৰটো থাকিব, মই আপোনালোকক ৰিচিপ্টটোত দেখাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া মই নম্বৰটো টাইপ কৰি দিছোঁ। তাৰপিছত টাইপ কৰাৰ পিছত ইয়াতে ষ্টেটাছ বুলিবলৈ দেখিবলৈ পাইছে, এই ষ্টেটাছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিবলৈ পাইছে এখন মই যিহেতু নতুনকৈ এপ্লাই কৰিছোঁ, ইন প্ৰগ্ৰেছতেই আছে, মই 2 দিন হৈছে এপ্লাই কৰা, মোটামুটি 6-7 দিন ইনকাম চাৰ্টিফিকেটখন লাগে। গতিকে আজি এই ভিডিঅ'টোত আপোনালোকক মই ষ্টেটাছটো কেনেদৰে চেক কৰিব দেখালোঁ। যদি আপোনালোকক ডাউনলোড পাৰ্টটো লাগে, যে ইনকাম চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিব লাগিব,